Hello everyone, welcome back to my channel. মই সীমা দত্ত। আজি মই তোমালোকক সমসাময়িক বিশ্ব ৰাজনীতিৰ চতুৰ্থ চেপ্টাৰ পঢ়াম। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ সুবিধাৰ্থে মই মোৰ প্ৰতিটো ভিডিঅ'ত যোৱা কেইটামান বছৰৰ ফাইনেল পৰীক্ষাৰ কুৱেশ্যন আনচাৰসমূহ প্ৰিপেয়াৰ কৰি দিছোঁ। যদি তোমালোকৰ মোৰ ভিডিঅ'বোৰৰ পৰা কিবা লাভ হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চেপ্টাৰটোৰ নাম হ'ল অৰ্থনৈতিক আৰু ৰাজনৈতিক শক্তিৰ বিকল্প কেন্দ্ৰসমূহ। প্ৰথমে আমি জানো আহা চেপ্টাৰটোত কিহৰ বিষয়ে আলোচনা কৰা হৈছে। 1990 দশকত বহুতে ধাৰণা কৰিছিল যে আমেৰিকাৰ আধিপত্য ৰোধ কৰিবলৈ হ'লে ৰাজনৈতিক আৰু অৰ্থনৈতিক জগতত কিছুমান বিকল্প অনুষ্ঠানৰ প্ৰয়োজন। এই ধাৰণাৰ ফলতেই সৃষ্টি হৈছিল ইউৰোপীয় সংঘ আৰু দক্ষিণ পূব এছীয় জাতি সংস্থা। আমি প্ৰথমে পঢ়িম ইউৰোপীয় সংঘৰ বিষয়ে, তাৰ পাছত পঢ়িম দক্ষিণ পূব এছীয় জাতি সংস্থাৰ বিষয়ে, কাৰণ মই কুৱেশ্যন আনচাৰসমূহ এনেকৈ প্ৰিপেয়াৰ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, বিশ্বৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক সংঘটোৰ নাম কি? আনচাৰ, ইউৰোপীয় সংঘ। ইউৰোপীয় সংঘ 27খন দেশৰ এক ৰাজনৈতিক আৰু আৰ্থিক মঞ্চ। ইউৰোপীয় সংঘত 27খন দেশৰ সৰ্বমুঠ 500 মিলিয়ন নাগৰিক আছে আৰু ই বিশ্বৰ সকলো ঘৰুৱা উৎপাদনৰ 31% যোগানকৰ্তা। সেইকাৰণে ইয়াক বিশ্বৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক সংঘ বুলিও কোৱা হয়। বুজিলা? নম্বৰ 2, ইউৰোপীয় সংঘৰ গঠন কেতিয়া হৈছিল? ইয়াৰ মুখ্য কাৰ্যালয় ক'ত? ইউৰোপীয় সংঘৰ গঠন হৈছিল 1992। ইয়াৰ মুখ্য কাৰ্যালয় বেলজিয়ামৰ ব্ৰাছেলছত। কুৱেশ্যন নম্বৰ 3, ইউৰোপীয় সংঘ কাক বোলে? আনচাৰ, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ অৰ্থনৈতিক উন্নতি সাধনৰ বাবে চলোৱা প্ৰচেষ্টাৰ ফলশ্ৰুতিতেই হ'ল ইউৰোপীয় সংঘ। এই সংঘই ইউৰোপীয় দেশসমূহৰ মাজত নিৰাপত্তা সুনিশ্চিত কৰাৰ যথেষ্ট পৰিমাণে সহায় কৰে। 1945ত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰিছিল, তেতিয়া ইউৰোপৰ অৰ্থনৈতিক উন্নতি সাধনৰ বাবে ইউৰোপৰ দেশসমূহে মিলি যি প্ৰচেষ্টা চলাইছিল তাকেই ইউৰোপীয় সংঘ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4, ইউৰোপীয় সংঘৰ দুটা উদ্দেশ্য লিখা। আনচাৰ, নম্বৰ এ, ইউৰোপীয় দেশসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা। ইউৰোপৰ 27খন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা। আৰু নম্বৰ বি, এই দেশসমূহৰ মাজত সামৰিক নিৰাপত্তা সুনিশ্চিত কৰা। কুৱেশ্যন নম্বৰ 5, ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম কি? আনচাৰ, ইউৰো। কুৱেশ্যন নম্বৰ 6, ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান ক্ষেত্ৰবোৰ কি? বৰ্ণনা কৰা। আনচাৰ, ইউৰোপীয় ইউনিয়ন বা সংঘ পৃথিৱীৰ ভিতৰত অন্যতম আঞ্চলিক সংগঠন। এই সংঘৰ অৰ্থনৈতিক, ৰাজনৈতিক, কূটনৈতিক আৰু সামৰিক প্ৰভাৱৰ বাবে ই প্ৰভাৱশালী আঞ্চলিক সংগঠন হিচাপে প্ৰতিষ্ঠিত হৈছে। ইউৰোপীয় সংঘ পৃথিৱীৰ ভিতৰতে কেৱল আটাইতকৈ ডাঙৰ অৰ্থনৈতিক আঞ্চলিক সংগঠনেই নহয়, ইয়াৰ ৰাজনৈতিক, কূটনৈতিক আৰু সামৰিক প্ৰভাৱো মন কৰিবলগীয়া। 2005 চনত মুঠ ঘৰুৱা উৎপাদন $12 মিলিয়ন ইউৰোপীয় সংঘ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ অৰ্থনীতি। 2005 চনত ইয়াৰ মুঠ ঘৰুৱা উৎপাদন আছিল $12 মিলিয়ন। ইয়াৰ মুদ্ৰা ইউৰোই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰৰ আধিপত্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে। বিশ্ব বাণিজ্যত ইয়াৰ অংশ আমেৰিকাতকৈ 3 গুণ বেছি। অৰ্থনৈতিক ক্ষমতাৰ বাবেই ই নিজৰ চুবুৰীয়া ৰাষ্ট্ৰবোৰৰ ওপৰত আৰু আফ্ৰিকাত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে। বিশ্ব বাণিজ্যৰ ক্ষেত্ৰতো ইয়াৰ অংশ আমেৰিকাতকৈ 3 গুণ বেছি। সেয়ে ই ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহত আৰু আফ্ৰিকাত
প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে। এই সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। সেইবাবে ৰাষ্ট্ৰসংঘৰ ৰাজনৈতিক আৰু কূটনৈতিক আলোচনাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। বিশেষকৈ এই সংঘৰ ফ্ৰান্স আৰু ইংলেণ্ড ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য। সেয়ে ই ৰাষ্ট্ৰসংঘৰ ৰাজনৈতিক আৰু কূটনৈতিক আলোচনাতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বৰ্তমান গ্ৰেট ব্ৰিটেইন ইউৰোপীয় সংঘৰ সদস্য হৈ থকা নাই। 2020 31 জানুৱাৰীত সদস্য পদ ত্যাগ দিলে। নেক্সট পেৰেগ্ৰাফ। পৃথিৱীৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ সামৰিক বাহিনী লৈ ইউৰোপীয় সংঘ গঠিত হৈছে। ইয়াৰ দুখন ৰাষ্ট্ৰৰ আণৱিক শক্তি আছে আৰু যোগাযোগ প্ৰযুক্তি ক্ষেত্ৰতো ই দ্বিতীয় গুৰুত্বপূৰ্ণ উৎস। ইয়াৰ নিজা পতাকা আছে, মুদ্ৰা, সংগীত, প্ৰতিষ্ঠা দিৱস আদিৰে বিশ্ব ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কুৱেশ্যন নম্বৰ 8, এছিয়ান কি? ইয়াৰ দুটা উদ্দেশ্য লিখা। প্ৰথমে আমি জানো আহা এছিয়ানৰ সম্পূৰ্ণ নাম কি। এছিয়ানৰ সম্পূৰ্ণ নাম হ'ল দ্য এছ'চিয়েশ্যন অফ ছাউথ ইষ্ট এছিয়ান নেশ্যনছ। ইয়াৰ উদ্দেশ্য দুটা কি কি? ইয়াৰ ডেফিনিশ্যনটো হ'ল বা সংজ্ঞাটো হ'ল এছিয়ান এটা সংগঠন যিয়ে অৰ্থনৈতিক উন্নতি সাধন আৰু আঞ্চলিক স্থবিৰতা সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সুদৃঢ় কৰে। এছিয়ান দক্ষিণ পূব এছিয়া দেশসমূহৰ এটা আঞ্চলিক সংগঠন। এই সংগঠনটোৰ উদ্দেশ্য হ'ল অৰ্থনৈতিক উন্নতি সাধন আৰু আঞ্চলিক স্থবিৰতা সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সুদৃঢ় কৰা। আৰু এই সংগঠনৰ স্থাপনা 8 আগষ্ট 1967 চনত থাইলেণ্ডৰ ৰাজধানী বেংককত হৈছিল। ইয়াৰ দুটা উদ্দেশ্য হ'ল অৰ্থনৈতিক বৃদ্ধি খৰতকীয়া কৰা। অৰ্থনৈতিক বৃদ্ধি খৰতকীয়া কৰা মানে দ্ৰুত গতিত অৰ্থনৈতিক সহযোগ আৰু বিকাশ বৃদ্ধি কৰা। নম্বৰ বি, অঞ্চলটোৰ দেশবোৰৰ মাজত সামাজিক প্ৰগতি আৰু সাংস্কৃতিক বিকাশ সুনিশ্চিত কৰা। এছিয়ান বা দক্ষিণ পূব এছিয়া দেশসমূহৰ মাজত সাংস্কৃতিক আৰু সামাজিক উন্নতি সুদৃঢ় কৰা আৰু পৰস্পৰৰ মাজত সহযোগ বৃদ্ধি কৰা। কুৱেশ্যন নম্বৰ 9, কেতিয়া আৰু ক'ত এছিয়ান আঞ্চলিক মঞ্চ বা সভা প্ৰতিষ্ঠা হৈছিল? আনচাৰ 1994 জুলাই মাহত বেংককত। কুৱেশ্যন নম্বৰ 10, এছিয়ানৰ প্ৰধান কাৰ্যালয় ক'ত? আনচাৰ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত। কুৱেশ্যন নম্বৰ 11, বিশ্বত আমেৰিকাৰ আধিপত্যক সীমিত কৰি ৰাখিবলৈ ক্ষমতাশালী সংগঠনটোৰ নাম কি? আনচাৰ এছিয়ান আৰু ইউৰোপীয় সংঘ, ইংলিছত কোৱা হয় ইউৰোপিয়ান ইউনিয়ন। কুৱেশ্যন নম্বৰ 12, এছিয়ানে সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বান লিখা। আনচাৰ নম্বৰ এ, ম্যানমাৰত সামৰিক শাসনৰ সমস্যাটোৰ আৰু মানৱ অধিকাৰৰ অপব্যৱহাৰৰ বিৰুদ্ধে মত পোষণ কৰিবলৈ এছিয়ান অসমৰ্থ হৈছিল। নম্বৰ বি, 1990 দশকৰ ৰাজনৈতিক প্ৰত্যাহ্বান 1997-98ৰ বিত্তীয় সংকটৰ সমাধান কৰিবলৈও এছিয়ান অকৃতকাৰ্য হৈছিল। কুৱেশ্যন নম্বৰ 19, এছিয়ানৰ দুটা কাৰ্য লিখা। এছিয়ানৰ দুটা কাৰ্য হ'ল আনচাৰ নম্বৰ এ, অৰ্থনৈতিক বৃদ্ধি খৰতকীয়া কৰা আৰু ইয়াৰ জৰিয়তে সামাজিক প্ৰগতি আৰু সাংস্কৃতিক বিকাশ সাধন কৰা বা বিকাশৰ ব্যৱস্থা কৰা। তাৰমানে নম্বৰ 8 দিছে দ্ৰুতগতিৰ অৰ্থনৈতিক সহযোগ আৰু বিকাশ বৃদ্ধি কৰা আৰু সামাজিক প্ৰগতি আৰু সাংস্কৃতিক উন্নতি সাধন কৰা। আৰু নম্বৰ বি, ৰাষ্ট্ৰকেইখনৰ মাজত থকা বিবাদ শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰা। কুৱেশ্যন নম্বৰ 14, এছিয়ানৰ সদস্য ৰাষ্ট্ৰ কেইখন আৰু কি কি? এছিয়ানৰ সদস্য ৰাষ্ট্ৰ 9খন। প্ৰথমে 5খন
সদস্য ৰাষ্ট্ৰই এছিয়ানত যোগদান কৰিছিল সেইকেইটা হ'ল ইণ্ডোনেছিয়া, থাইলেণ্ড, ফিলিপাইনছ, মালয়েছিয়া আৰু ছিংগাপুৰ। তাৰ পাছত আৰু 4খন দেশে ইয়াত যোগদান কৰিছিল। সেইকেইখন হ'ল লাওছ, ভিয়েটনাম, ম্যানমাৰ আৰু ব্ৰুনেই। কুৱেশ্যন নম্বৰ 15, এছিয়ানৰ 3টা স্তম্ভ কি কি আলোচনা কৰা। আনচাৰ, এছিয়ানৰ স্তম্ভ 3টা। প্ৰথমটো হ'ল এছিয়ান ৰাজনৈতিক নিৰাপত্তা সম্প্ৰদায়, দ্বিতীয়টো এছিয়ান অৰ্থনৈতিক সম্প্ৰদায় আৰু তৃতীয়টো এছিয়ান সামাজিক সাংস্কৃতিক সম্প্ৰদায়। প্ৰথমটো এছিয়ান ৰাজনৈতিক নিৰাপত্তা সম্প্ৰদায়ৰ উদ্দেশ্য কি? উদ্দেশ্য হ'ল এছিয়ান সদস্য ৰাষ্ট্ৰসমূহে পৰস্পৰে পৰস্পৰৰ লগত শান্তিত বসবাস কৰা। তাৰ পাছত এছিয়ান সদস্য ৰাষ্ট্ৰসমূহে সমগ্ৰ বিশ্বত গণতান্ত্ৰিক আৰু একতাৰ পৰিৱেশ গঢ়ি তোলা। নম্বৰ 2, এছিয়ান অৰ্থনৈতিক সম্প্ৰদায়ৰ উদ্দেশ্য হ'ল এছিয়ানক এনেকুৱা এটা অঞ্চললৈ পৰিৱৰ্তন কৰা য'ত সামগ্ৰী, সেৱা, বিনিয়োগ, দক্ষতা সম্পন্ন শ্ৰমিক, মূলধনৰ মুক্ত চলাচল সম্ভৱ হয়। তৃতীয়টো হ'ল নম্বৰ 3, এছিয়ান সামাজিক সাংস্কৃতিক সম্প্ৰদায়। ইয়াৰ বৈশিষ্ট্য হ'ল মানৱ বিকাশ, সমাজ কল্যাণ, সামাজিক ন্যায়, অধিকাৰ, পৰ্যাবৰণীয় স্থিৰতা। এইখিনিয়ে আছিল এছিয়ানৰ স্তম্ভকেইটাৰ এটা বিৱৰণ। কুৱেশ্যন নম্বৰ 16, মুক্ত দুৱাৰ নীতি অপেন ডোৰ পলিচি কাক বোলে? ইয়াক চীন দেশে কেতিয়া ঘোষণা কৰিছিল? আনচাৰ, চীনৰ ৰাষ্ট্ৰপতি ডেং জিয়াওপিঙে পোনপ্ৰথমবাৰৰ বাবে বিদেশৰ পৰা অনা মূলধন আৰু প্ৰযুক্তিবিদ্যা বিনিয়োগ কৰি উৎপাদনশীলতা সৃষ্টি কৰিব বিচাৰিছিল। ইয়াকে মুক্ত দুৱাৰ নীতি বোলে। চীন দেশে এই নীতি 1978ত ঘোষণা কৰিছিল। অৰ্থাৎ চীনৰ অৰ্থনৈতিক বৈপ্লৱিক পৰিৱৰ্তন ঘটিল 1978ত। আৰু এই নীতিৰ জৰিয়তে চীনে বহিঃদেশৰ পৰা লোৱা পুঁজি তথা প্ৰযুক্তিৰ বিনিয়োগেৰে উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছিল। কুৱেশ্যন নম্বৰ 17, এছিয়ান আঞ্চলিক সভাৰ উদ্দেশ্য কি? আনচাৰ, এছিয়ান আঞ্চলিক সভাৰ উদ্দেশ্য হ'ল নম্বৰ এ, অঞ্চলটোত অৰ্থাৎ এছিয়ান অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা আৰু নম্বৰ বি, নিৰাপত্তা ৰক্ষা আৰু অৰ্থনৈতিক উন্নতি সাধন কৰা। কুৱেশ্যন নম্বৰ 18, ভাৰত আৰু চীনৰ মাজত হোৱা সংঘাতৰ 4টা কাৰণ লিখা। আনচাৰ, নম্বৰ এ, 1962 চনত চীন আৰু ভাৰতে বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকছাই চীন অঞ্চলৰ ভূখণ্ডৰ দাবীত সীমা বিবাদত লিপ্ত হৈছিল। নম্বৰ এ হ'ল ভাৰত আৰু চীনৰ মাজত অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকছাই চীন ভূখণ্ডক লৈ 1962ত সীমা বিবাদ হৈছিল। নম্বৰ বি, ভাৰত-পাকিস্তান সংঘাতৰ সময়ত চীনে পাকিস্তানক কৰা সাহায্যৰ বাবে ভাৰত আৰু চীনৰ মাজত সংঘাত হৈছিল। নম্বৰ বিটো হ'ল ভাৰত আৰু চীনৰ মাজত সংঘাত হোৱাৰ দ্বিতীয়টো কাৰণ হ'ল ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ সময়ত চীনে পাকিস্তানক সহায় কৰিছিল আৰু এতিয়াও কৰে। নম্বৰ চি, ভাৰত আৰু চীনৰ মাজত সীমা বিবাদ। ভাৰত আৰু চীনৰ মাজত সদায় সীমা বিবাদ লৈ ব্যস্ত থাকে। আৰু নম্বৰ চি, দালাই লামা নামৰ ধৰ্মগুৰুজনক ভাৰতে দিয়া ৰাজনৈতিক আশ্ৰয়ৰ বাবে চীন আৰু ভাৰতৰ মাজত সংঘাত আৰম্ভ হয়। তিব্বতৰ ধৰ্মগুৰু দালাই লামাক আশ্ৰয় দি তিব্বতৰ বিচ্ছিন্নতাবাদীসকলক উচটনি দিয়া বুলি চীনে ভাৰতক দোষাৰোপ কৰে। কুৱেশ্যন নম্বৰ 19, ভাৰত আৰু চীনৰ সম্পৰ্ক আলোচনা কৰা। আনচাৰ, ভাৰত আৰু চীন এছিয়াৰ দুটা বৃহৎ শক্তি। ভাৰতৰ স্বাধীনতাৰ পিছত
আৰু চীনে নিজ দেশৰ পৰা বৈদেশিক শক্তিসমূহক বহিষ্কাৰ কৰাৰ পিছত দুয়ো দেশৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক স্থাপিত হয়। এই ঘনিষ্ঠ সম্পৰ্ক হোৱাত দুয়োখন দেশে মিলি উন্নয়নশীল দেশসমূহৰ আৰু এছিয়াৰ ভৱিষ্যত নিৰ্মাণৰ কামত ব্যস্ত হয়। তাৰ পিছত এই দুয়োখন দেশৰ সম্পৰ্ক ইমানেই ঘনিষ্ঠ হৈ উঠিছিল যে দুয়োৰে মাজত যি ঘনিষ্ঠ সম্পৰ্ক আছিল ইয়াক হিন্দী চীনী ভাই ভাই আখ্যা দিয়া হয়। কিন্তু ইয়াৰ কিছুদিনৰ পিছতেই দুয়োখন দেশৰ মাজত পুনৰ বিবাদ আৰম্ভ হয়। দুয়োখন দেশৰ মাজত সামৰিক সংঘাত আৰু সীমা বিবাদ হয়। সীমা বিবাদ হয় অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকছাই চীনৰ ভূখণ্ডক লৈ। ইয়াৰ পিছত 1988ত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ চীন দেশ ভ্ৰমণৰ সময়ত দুয়ো দেশৰ মাজত সম্পৰ্ক পুনৰ কিছু উন্নত হয়। 1991ত আৰু 1996ত পুনৰ চীনৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত কিছু চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিসমূহৰ মূল বিষয়সমূহ আছিল সীমান্ত অঞ্চলত বাণিজ্যৰ পুনৰ আৰম্ভকৰণ, মহাকাশ গৱেষণাত দুয়োখন ৰাষ্ট্ৰৰ সহযোগিতা, দুয়োখন ৰাষ্ট্ৰৰ মাজত বিশ্বাস গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা, সাগৰীয় সহযোগিতা বৃদ্ধি কৰা আদি। ইয়াৰ পিছত 2002 চনত চীনৰ প্ৰধানমন্ত্ৰী জু ৰংজিয়ে ভাৰত ভ্ৰমণ কৰে। তেওঁৰ ভাৰত ভ্ৰমণ কালত দুয়োখন দেশৰ মাজত বাণিজ্য, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত কেইবাখনো চুক্তি স্বাক্ষৰিত হয়। পুনৰ 2003 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে চীন ভ্ৰমণ কৰে আৰু এই সময়ছোৱাতো দুয়োখন দেশৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অধিক সুবিধাৰ সৃষ্টিৰ বাবে এটা যুটীয়া গোট গঠন কৰাৰ সিদ্ধান্ত লয়। 2005 চনত ৱেন জিয়াওবাওৱে ভাৰত ভ্ৰমণ কৰিছিল আৰু এই ভাৰত ভ্ৰমণ কালত তেওঁ তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সৈতে আলোচনাত মিলিত হৈ দুয়োখন দেশৰ মাজত শান্তি আৰু সমৃদ্ধিৰ বাবে সহযোগিতা আগবঢ়াবলৈ এটি ঘোষণা কৰে। ইয়াৰ পিছত 2009 চনৰ নৱেম্বৰ মাহত তিব্বতৰ ধৰ্মগুৰু দালাই লামাৰ ভাৰত ভ্ৰমণক চীনে সমালোচনা কৰে আৰু সন্দেহৰ চকুৰে চায়। মুঠতে ক'বলৈ গ'লে দুয়োখন দেশেই পজিটিভলি নিজৰ সমস্যাবোৰ শান্তিপূৰ্ণ উপায়েৰে সমাধান কৰিবলৈ বহু বছৰৰ পৰা প্ৰচেষ্টা চলাই আহিছে। কিন্তু দুয়োখন দেশৰ মাজৰ যি সীমা বিবাদ, এই সীমা বিবাদেই অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰা দেখা যায়। বৰ্তমান দুয়োখন দেশৰ মাজত সম্পৰ্ক এক কঠিন পৰ্যায়ত উপনীত হৈছে। কাৰণ চীনে LAC লাইন অফ একচুৱেল কণ্ট্ৰল LACৰ ওচৰত অসংখ্য সেনা নিয়োগ কৰাত ভাৰত আৰু চীনৰ সীমান্তৱৰ্তী এলেকাসমূহত শান্তি ভংগ আৰু ৰক্তপাত হোৱা দেখা যায়। নম্বৰ 20 মুক্ত বাণিজ্য এলেকাৰ দুটা উদ্দেশ্য লিখা। মুক্ত বাণিজ্য এলেকাৰ দুটা উদ্দেশ্য হ'ল আনচাৰ এ বিবাদৰ শান্তিপূৰ্ণ মীমাংসা কৰা, নম্বৰ বি মানৱ অধিকাৰ সংগঠনৰ সৃষ্টি কৰা। কুৱেশ্যন নম্বৰ 21 অৰ্থনৈতিক সংস্কাৰ সাধনৰ বাবে চীনে গ্ৰহণ কৰা দুটা নীতি কি কি? আনচাৰ এ মুক্তদাৰ নীতি। 1978ত চীনে অৰ্থনৈতিক সংস্কাৰৰ বাবে জেং জিয়াওপিঙে চীনত মুক্তদাৰ নীতি গ্ৰহণ কৰিছিল।
নম্বৰ বি, বজাৰ অৰ্থনীতি 1982 চনত চীনে নিজৰ ঘৰুৱা আৰ্হিৰে বজাৰ অৰ্থনীতি আৰম্ভ কৰে আৰু কৃষি খণ্ডক ব্যক্তিগতকৰণ কৰে। কুৱেশ্যন নম্বৰ 22, ইউৰোপীয় সংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? ইউৰোপীয় সংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল 27খন। ইউৰোপীয় সংঘৰ কেইটামান কুৱেশ্যন থাকি গৈছিলে। কুৱেশ্যন নম্বৰ 23, ইউৰোপীয় সংঘৰ সদস্য হ'বৰ বাবে ৰাষ্ট্ৰ এখনে কি কি চৰ্ত পূৰণ কৰিব লাগে? আনচাৰ, ইউৰোপীয় সংঘৰ এখন সদস্য হ'বলৈ হ'লে নম্বৰ এ, মানৱ অধিকাৰক সন্মান জনাব লাগিব আৰু আইনৰ শাসন মানি চলিব লাগিব আৰু ৰাষ্ট্ৰখন স্থিৰ গণতন্ত্ৰ হ'ব লাগিব। নম্বৰ বি, ৰাষ্ট্ৰখনে সক্ৰিয় বজাৰ অৰ্থনীতিৰে ইউৰোপীয় সংঘৰ ভিতৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হোৱাৰ প্ৰয়োজন হয়। তাৰোপৰি নম্বৰ চি, ইউৰোপীয় সংঘৰ নিয়মাৱলী মানি চলিবলৈ ৰাষ্ট্ৰখনে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। কুৱেশ্যন নম্বৰ 24, বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে ইউৰোপীয় সংঘই স্বাক্ষৰ কৰা দুটা চুক্তি কি কি? আনচাৰ, 1996ৰ আমষ্টাৰডাম চুক্তি আৰু 2009ৰ লিছবন চুক্তি। কুৱেশ্যন নম্বৰ 25, এছিয়ানৰ সম্পূৰ্ণ নাম কি? আনচাৰ, এছিয়ানৰ সম্পূৰ্ণ নাম হ'ল দ্য এছ'চিয়েশ্যন অফ ছাউথ ইষ্ট এছিয়ান নেশ্যনছ। কুৱেশ্যন নম্বৰ 26, ইউৰোপীয় সংঘক কিয় এক অতিৰাষ্ট্ৰীয় ছুপ্ৰানেশ্যনেল সংস্থা বুলি কোৱা হয়? কাৰণ এই সংস্থাই জাতিৰাষ্ট্ৰৰ সীমা অতিক্ৰম কৰিছে, সেয়ে ইউৰোপৰ সকলোবিলাক দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰত এই সংস্থাই হস্তক্ষেপ কৰিব পাৰে। অৰ্থাৎ যিকোনো নীতি অথবা কাৰ্যক্ৰমৰ প্ৰসংগত বা ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ কোনো এখন ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰণ নহয়, সকলো ৰাষ্ট্ৰৰ সামূহিক নিয়ন্ত্ৰণ থাকে, এনে ব্যৱস্থা বা সংগঠন অবিহনে ইয়াৰ সদস্য ৰাষ্ট্ৰৰ বেলেগ বেলেগ সহমত সকলো ৰাষ্ট্ৰৰ ওপৰত প্ৰয়োগ কৰা হয়। সেইকাৰণেই ইউৰোপীয় সংঘক এক অতিৰাষ্ট্ৰীয় সংস্থা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 27, ব্ৰিক্স কি? আনচাৰ, ব্ৰিক্স হ'ল সমগ্ৰ বিশ্বত উন্নয়নশীল অৰ্থব্যৱস্থাত আগবঢ়া ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাক লৈ গঠিত এটা সংক্ষিপ্ত শব্দ, যাক ইংলিছত কোৱা হয় এব্ৰিভিয়েশ্যন। 2010 চনৰ ডিচেম্বৰ মাহত দক্ষিণ আফ্ৰিকাক যোগদান কৰিবলৈ আমন্ত্ৰণ কৰা হৈছিল আৰু ইয়াকে ব্ৰিক্স বুলি কোৱা হয়। ব্ৰাজিল, ৰাছিয়া, চীন আৰু ভাৰত এই চাৰিখন দেশেৰে ব্ৰিক গঠন হৈছিল, BRIC, 2006 চনত জুন মাহত নিউয়ৰ্কত। তাৰপিছত যেতিয়া দক্ষিণ আফ্ৰিকাই 2010ত যোগদান কৰিছিল, তেতিয়া ইয়াক ব্ৰিক্স বোলা হয়, BRICS। বিশ্ব বাণিজ্যৰ বজাৰত ব্ৰিক্সে সৰ্বমুঠ 18% অংশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।